শুভেচ্ছা থাকিল আমাৰ স্কুল জ্ঞানকম জাতীয় বিদ্যালয় চৰবৰ পৰা আজি আপোনালোক আহি আমাৰ এই জ্ঞানকম জাতীয় বিদ্যালয়ৰ খোজ ল'বলৈ আহিছে কাৰণে অশেষ ধন্যবাদ থাকিল আপোনালোকক। দাদা আপোনালোকৰ এই বিদ্যালয় 13টা বছৰ অতিক্ৰম কৰিছে, বহুতো ঘাট প্ৰতিঘাতৰ মাজে আপোনালোকে এই বিদ্যালয়ে পাৰ গৈ 13টা বছৰ অতিক্ৰম কৰিছে, কি ক'ব? আৰু লগতে এই তাৰাবাৰী বৃহত্তৰ অঞ্চলত শৈক্ষিক দিশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে আপোনালোকে এই বিদ্যালয়, কি ক'ব? হয়, নিশ্চয় আমি বহুত ঘাট প্ৰতিঘাতেৰে আজি 13টা বছৰ অতিক্ৰম কৰিছোঁ। আমাৰ হয়তোবা আমি তেনেকুৱা ধৰণৰ ষ্টুডেণ্ট পোৱা নাই, কিন্তু আমাৰ ছাৰ বাইদেউসকলে যেনেকুৱা ধৰণৰ মানে শিক্ষা দিছে তেনেকুৱা ধৰণৰ 100% ৰিজাল্ট হৈ আছে। আজি 5-6টা বেচ খুলি গ'ল আৰু প্ৰত্যেক বছৰতে ফাৰ্ষ্ট ডিভিজন থাকেই আৰু ৰিজাল্টটো ভাল হয়। ৰিজাল্টটোৰ লগতে আমাৰ বিদ্যালয়ত বহুতো উন্নত ধৰণৰ সা সুবিধাও আছে আৰু অভিজ্ঞপূৰ্ণ শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা আমাৰ পাঠদান দিয়া হয়। আৰু শৈক্ষিক দিশলৈ গুণগত মানদণ্ড শিক্ষা সদায় এই বিদ্যালয়ে গুৰুত্ব প্ৰদান কৰিছে, কি ক'ব? গুণগত শিক্ষা বহুত উন্নত ধৰণৰ আৰু শৈক্ষিক দিশতো উন্নত ধৰণৰ। আমি যেনেকুৱা ধৰণৰ পাৰি আছোঁ, আমাৰ এইটো ভিতৰুৱা অঞ্চল, ভিতৰুৱা অঞ্চল হিচাপে আমি যেনেকুৱা ধৰণৰ দিব লাগে তেনেকুৱা ধৰণৰ দি আছোঁ। তাকে লগতে আপোনাৰ যিখিনি শিশুসকলক আপোনালোকৰ ব্যক্তিগতভাৱে যতন লয় বাইদেউহঁতে, যথেষ্ট আমি দেখিছোঁ এতিয়া সুন্দৰকৈ পঢ়াইছে, যতন লয় শিশুসকলক, কি ক'ব? আপোনালোক সুন্দৰকৈ পঢ়াইছে গোটেইসকলে। এইটো নিশ্চয় আমাৰ ছাৰ বাইদেউসকলে মানে প্ৰত্যেক শিশুসকলক কি কৰে, ইণ্ডিভিজুৱেলি গৈ পিনেও সহায় সহযোগ কৰে, ক্লাছতো তেনেকুৱা ধৰণৰ কৰে, ভিজিটৰ ব্যৱস্থাও আছে, ভিজিটৰ ব্যৱস্থাও কৰে, তাৰপিছত ফোন কৰিও খবৰ পাতি লয়, তেনেকুৱা ধৰণৰ আছে। পঁচিছ ছাব্বিছৰ হয় দাদা, আপোনালোকৰ বৰ্তমান ষ্টুডেণ্ট কিমান আছে এতিয়া? 400 যথেষ্ট আপোনালোকৰ আছে। আৰু এই ছাত্ৰ যিখিনি ইয়াত ষ্টুডেণ্টে আপোনালোকৰ নামভৰ্তি কৰে, যথেষ্ট দুখীয়া ঘৰৰ, বেলেগ বিদ্যালয়ত যিটো মাচুল লয় আপোনাৰ তাতকৈ অকণমান কম লয় আপোনালোকে এই বিদ্যালয়ত? বহুত কম। বেলেগ বিদ্যালয়ত যেনেকুৱা ধৰণৰ মাচুল লয় তাতকৈ আমাৰ বিদ্যালয়ত বহুত কম। আৰু 25% দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে 25% ৰেহাই আছে। 25% আমি ৰেহাই দিওঁ, তেনেকুৱা ধৰণৰ এডমিশ্যন চলি আছে। আৰু একেবাৰে মাচুল একেবাৰে নিম্নমানৰ, একেবাৰে নিম্নমানৰ, যিটো নেকি বেলেগ স্কুলৰ লগত তুলনা কৰিলে আমাৰ ইয়াতে কম পাব। আমাৰ ইয়াতে কম পাব। আৰু নেক্সট ইয়েৰ আপোনাৰ কম্পিউটাৰ শিক্ষাৰ চিন্তা চৰ্চা কৰি আছে? কম্পিউটাৰ শিক্ষাৰ চিন্তা চৰ্চা কৰি আছোঁ। আৰু লগতে এইবাৰ এটা নতুন বস্তু আৰু এড কৰিছোঁ, সেইটো হৈছে আমাৰ হোষ্টেলৰ ব্যৱস্থা। ল'ৰাৰ কাৰণে হোষ্টেলৰ ব্যৱস্থা আছে, থাকি একেবাৰে ক্লাছ 6ৰ পৰা ক্লাছ 10 লৈকে। এইবাৰ এটা নতুন সংযোজন? এইটো নতুন সংযোজন, যেন হোষ্টেলৰ ব্যৱস্থাটো। হোষ্টেলৰ ক'ত আছে আপোনাৰ? ইয়াতে কেম্পাছ আছে? ছাত্ৰী কাৰণ ছাত্ৰী ছোৱালী কাৰণ কিবা আছে? ছোৱালীৰ কাৰণৰ পৰা এইটো নেক্সট চিন্তা চৰ্চা কৰিম, কিন্তু আমাৰ ল'ৰাৰ কাৰণে এইবাৰৰ পৰা একদম চিন্তা চৰ্চা কৰি আছোঁ আৰু অলৰেডি হৈয়ে গ'ল। আৰু এনে এক্সট্ৰা ক্লাছৰো ব্যৱস্থা আছে, এক্সট্ৰা ক্লাছো আমি দিওঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি তেনেকুৱা ধৰণৰ ক্লাছত নোৱাৰে, সেইটো কাৰণে এক্সট্ৰাকৈ ইভালুৱেশ্যনো লোৱা হয় আৰু 4টা ইভালুৱেশ্যনো হয়। তেনেকুৱা ধৰণৰ সুন্দৰ এটা